নমস্কাৰ সকলোকে। আজি 21 জুন তাৰিখ। আজি এটা বৰ গুৰুত্বপূৰ্ণ দিন। কেইবাটাও ঘটনা আজিৰ দিনটোতে ঘটিছে, গতিকে আজি এটা বৰ গুৰুত্বপূৰ্ণ দিন। আজি এফালৰ পৰা এই গুৰুত্বপূৰ্ণ দিনৰ কি দিৱস উদযাপন কৰা হ'ব সেইখিনি আপোনালোকৰ আগত অৱগত কৰি যাম। আজি হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল দিন, অৰ্থাৎ লংগেষ্ট ডে অফ দ্য ৱৰ্ল্ড। যদি আপোনালোকে চাৰ্চ কৰে তেতিয়া গম পাব যে আজিয়ে হৈছে আটাইতকৈ দীঘলীয়া দিন। ইয়াৰ কাৰণো নিশ্চয় আছে, বৈজ্ঞানিক কাৰণ আছে। সেয়া হ'ল যে আজিৰ দিনটোত আমাৰ সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে প্ৰায় সময় লাগে 8 মিনিট 20 ছেকেণ্ড সময়। আৰু আজিৰ যিটো সময়, আজি সূৰ্যৰ পোহৰ অহা সময়টো খুব সোনকালে হয়। আৰু যি অস্ত যোৱা, যিটো আমি অস্ত যোৱা বুলি কওঁ, সেয়া বহুত দীঘলীয়া সময়লৈকে মানে সূৰ্যৰ পোহৰটো পৃথিৱীত পৰে। সেইটো কাৰণে দীঘল দিন বুলি ধৰা হয়। তাৰ লগতে আমাৰ ভাৰতবৰ্ষখন বৈজ্ঞানিকভাৱে উত্তৰ গোলাৰ্ধত ৰখা হৈছে, উত্তৰ গোলাৰ্ধত আছে। আৰু সেই ধৰণে উত্তৰ গোলাৰ্ধত যিবিলাক দেশ আছে সেইখিনিত কি হয়, আমাৰ সূৰ্যৰ অৱস্থিতিটো উত্তৰ পিনে অধিক গমন কৰে, যিটো গ্ৰীষ্ম অয়নান্ত বুলি এটা বৈজ্ঞানিক শব্দৰে তাক ব্যৱহাৰ কৰে, আপোনালোকে চাব পাৰিব। সেইবাবে আজিৰ দিনটো আটাইতকৈ দীঘল দিন বুলি ধৰা হয়। দ্বিতীয়তে আজি হৈছে আন্তঃৰাষ্ট্ৰীয় য়োগা দিৱস। মাননীয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ দাস মোদী ছাৰে 2015 চনৰ 21 জুন তাৰিখৰ পৰা এই দিৱসটো ভাৰতবৰ্ষব্যাপী লগতে বিশ্বব্যাপী পালন কৰি অহা হৈছে। এটা সুস্থ শৰীৰ, সুস্থ মন হৈ থাকিবৰ কাৰণে আজি এই দিনটো য়োগা দিৱস হিচাপে উৎসৰ্গা কৰা হয়। লগতে য়োগাটো প্ৰতিদিনেই কৰিব লাগে, আচলতে শৰীৰ সুস্থ সবল হৈ থাকে। আৰু তৃতীয়তে আজি হৈছে আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ, যাৰ বাবে আমি পৃথিৱীলৈ আহিব পাৰিছোঁ, পিতৃ মাতৃ। আজি হৈছে আন্তঃৰাষ্ট্ৰীয় পিতৃ দিৱস, অৰ্থাৎ ইণ্টাৰনেশ্যনেল ফাদাৰ্ছ ডে। গতিকে আজি পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিও আজিৰ দিনটো উদযাপন কৰা। আজিৰ আৰু এটা গুৰুত্বপূৰ্ণ দিৱস হৈছে, সেয়া হৈছে আন্তঃৰাষ্ট্ৰীয় সংগীত দিৱস, অৰ্থাৎ ইণ্টাৰনেশ্যনেল মিউজিক ডে। আজি সংগীতপ্ৰেমীসকল তথা সংগীত সাধকসকলৰ প্ৰতি সন্মানৰ দিনটো উৎসৰ্গা কৰা হয়। গতিকে কেইবাটাও গুৰুত্বপূৰ্ণ দিন আজিৰ দিনটোত পালন কৰা হয়। সকলোৱে ভালে থাকিব, এয়াই কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।